চিয়াহীৰে লিখনি হে পাহৰ নানা ৰঙী জীৱনী সাথৰৰ শব্দৰে বুজনি ব্যাকুলতা জীৱনৰে গাঁথনি সময় ঠিকনা হেৰালে উন্মাদনা পদে খেদি ফুৰে সপোনৰ বাটেৰে উৰা মাৰে আধৰুৱা ক্ষণ বাৰে বাৰে আশাৰে ডিঙৰালো লহিয়ালে বেলি পদূলিতে হ'ল ফুট গধূলি বাগৰি বাগৰি সময় হ'ল ফুট গধূলি তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি নাপায় 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 কৃষ্ণ কি কৰিবলৈ ওলাইছে নাপায় নহয় মাজনী আমাৰ ছোৱালী হোৱাৰ লগতে এতিয়া এগৰাকী তাই বিবাহিতা মহিলা সিহঁতৰ হাজবেণ্ড ৱাইফৰ মাজত যিকোনো কথাক লৈ পেলাই মতানৈক্য ঘটিব পাৰে যিটো এই সকলোবোৰ সিহঁত দুটাই মিলি ঠিক কৰিব লাগিব আৰু সিহঁতৰ মাজত যদি তৃতীয়জন ব্যক্তি সোমায় তেতিয়াহ'লে কথাবোৰ বেলেগ ফাললৈ গুচি যাব মই আৰু এতিয়া কি ভাবিম মোৰ এতিয়া ভাবিবলৈতো একো স্কপে নাই কাৰো যদি একো আপত্তি নাই মোৰো একো ক'ব লগা নাই কিন্তু ইমানৰ পাছতো যে তুমি মোক ছাপোৰ্ট কৰিবলৈ ঘূৰি আহিছা তাৰ বাবে মই সদায় তোমাৰ ওচৰত থেংকফুল হ'ম বুলি আপোনাৰ বাহঁতখন এবাৰ চাওঁ মই চিন্তা কৰিব নালাগে মই কিবা এটা চাওঁহে চাওঁ এবাৰ আপোনাৰ বাহঁতখন চাওঁ দিয়ক মইনো কি ভাবি আছো এতিয়া গৰিমাৰ কথা বাদ দি মই বেলেগৰ কথা ভাবিব নোৱাৰো ইম্পচিবল যিটো কথা কেতিয়াও হ'বই নোৱাৰে সেইটো কিয় ভাবি আছো মইতো গৰিমাক বিয়া পাতি আনিছো গৰিমাৰ বাহিৰে মই এতিয়া আন কাৰো কথা ভাবিব নোৱাৰো দাদা তুমি ইয়াতেহে আছা কি হ'ল নকবা আৰু মোৰ যে মাথাটো গৰম হৈ গ'ল জানানে গৰিমাই কিবা ক'লে নি বৌয়ে একো কোৱা নাই তেনে ঠিকে আছে তুমি যে উচপ খাই উঠিলা কিয় নাই ক'ত উচপ খাই উঠিলা কোৱাচোন তোমাক কিহক লৈ টেনশ্যন হৈছে শুনা কোৱা সমীৰণ তোমাক তোমাৰ মাৰ শপত দিছো মই শুনি অহা কথাবোৰ সকলোবোৰ মিছা ৰবাচোন ৰবা তুমি এতিয়াই আহাচোন আমি ভালদৰে বহি ক'ৰবাত কথা পাতি লওঁ শুনা তুমি এবাৰ মোক লগ কৰি লোৱা তাৰপিছত সকলোবোৰ বুজি পাবা আহা মই আছো ইয়াতে তোমাক আৰু দ্বিতীয়বাৰলৈ লগ কৰা কথা মই ভবাই নাই মই বুজি পাই গ'লো যে তুমি মোক মিছা কৈ আছিলা আমি আৰু কেতিয়াও দেখা নাপাম আৰু মনত ৰাখিবা তোমাৰ সৈতে মোৰ এয়া শেষ কথা এইটোতো বাদেই দিয়া তাৰ কিছু দেৰি পাছত মোক কোনে ফোন কৰিছিল জানা কোনে ফোন কৰিছিল অৰিন্দমে মই অৰিন্দমে ক'লো অৰিন্দম বৰদলৈ অলৰেডি আপোনাৰ ঘৰৰ মানুহৰ লগত মোৰ দেউতাই কথা পাতিছে যদি আপোনাৰ
প্ৰব্লেম নহয় আমি এবাৰ লগ কৰিব পাৰিম নেকি? যদি ল'ৰাজনে তোমাক লগ পাব বিচাৰিছে তুমি অ'কে নকলা কিয়? আৰু এইবোৰ কথা মাক ক'লানে? মাক এইবোৰ একো কোৱা নাই। নকলা ভালেই কৰিলা, নহ'লে ওলোটাই তুমিহে কথা শুনিবলগীয়া হ'ল হয়। মই কিয় কথা শুনিম? মইতো একো ভুল কৰা নাই। এতিয়া আৰু কাকো লগ কৰিবলৈ মোৰ মনে নাই, চব ভাইকৰ ওপৰতে দিছোঁ। হ'লেও তুমি এবাৰ দাদা তুমিও মানে অ'কে তোমাৰ যদি তেনেকৈ ভাল লাগিছে তেন্তে মোৰ ক'বলগীয়া একো নাই। এটা কথা কিন্তু বৰ আচৰিত লাগিল। কি? এফালে সমীৰণৰ আচল ৰূপটো গম পালোঁ আৰু আনফালে মোক পচন্দ কৰা ল'ৰাজনে মোক লগ কৰিবলৈ কিমান আশা কৰি আছে। মোৰ কেতিয়াবা নিজৰে বিশ্বাস নহয় আমি ভাবি থকা কথাবোৰ সঁচা নে আমাৰ কাৰণে সকলোবোৰ আগতীয়াকৈ প্লেন হৈ থাকে। পৰি মোৰ কেতিয়াবা তেনেকুৱা লাগে জানা। কি তোমাৰো হয় এনেকুৱা? জীৱনত কেতিয়াবা এক্সপেক্ট নকৰা চিটুৱেশ্যন কিছুমান আহি যায় যাৰ মুখামুখি নোহোৱাকৈ কোনো থাকিব নোৱাৰে। লাগিলে তুমি সেইবিলাকৰ পৰা নিজকে যিমানে আঁতৰাই নাৰাখা। তোমাৰ লগত কি হৈছে মোকো ক'বা নেকি? মোৰ এফালে প্ৰেম, এফালে দায়িত্ব আৰু মাজত মই। কিমান সুন্দৰ নাটক এখন হ'ব পাৰে এই নামেৰে। চিনেমাত সদায় ভিলেনবোৰ মৰি যায় ন, কিন্তু ৰিয়েলত সেইটো নহয়। তাতকৈ কেতিয়া বেছি টান হৈ পৰে জানা? যেতিয়া হিৰো ভিলেন দুইটা সমানে চলাই নিব লগা হয়। কি হ'ল? ইয়াত অকলে অকলে কি চিন্তা কৰি আছা? কথা এটা হ'ল নহয়। কি? আমাৰ ইহঁত ঠিকে আছেতো? ইহঁত ঠিকে আছে। তেন্তে গৰিমাৰ মাকে মোলৈ ফোন কৰিছিল। গৰিমাৰ মাকে ফোন কৰিছিল? কিয়? তেওঁ আগত তোমাক কি কথা লৈ ফোন কৰিলে? জীয়েক জোৱাইকৈ খবৰ ল'বলৈ ফোন কৰিছিল। সিহঁত ভালে আছেনে নাই, মই সিহঁতক লগ পাইছোনে নাই, এইবোৰ কথা সুধি আছিল। সেইবোৰ কথা ক'বলৈ তোমাক কিয় ফোন কৰিছে? তাকেইতো ময়ো সেইটো কথাকে চিন্তা কৰি আছোঁ। তুমি কি বুলি ক'লা? মইনো আৰু কি ক'ম, মইতো সিহঁতৰ খবৰ লৈ থকা নাই। মই ভালে আছে বুলিয়ে ক'লোঁ, ইমানখিনিয়ে। গৰিমা, তোমাৰ এই মেণ্টেলিটিটো যিমান পাৰা সোনকালে চেঞ্জ কৰা। এনেকুৱা ধাৰণা যদি তোমাৰ মনত বাহ হৈ থাকে নহয়, এদিন কিন্তু কি কৰিব? মোৰ বিৰুদ্ধে থানাত গোচৰ দিব নে মোৰ ঘৰৰ মানুহৰ আগত মোৰ বিৰুদ্ধে কথা লগাব? ইনাফ ইজ ইনাফ। মোক সহ্যৰ সীমা তুমি পাৰ কৰি নল'বা। আমাৰ ঘৰখনৰ লগত তাই জানো মিলিব পাৰিব? কিয় নোৱাৰিব? সঁচা কথা ক'বলৈ গ'লে তুমি সিহঁতৰ বেকগ্ৰাউণ্ডৰ বিষয়ে ভালকৈ নাজানাই। তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি। তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি। বৰঠাকুৰ, আপুনি ফাইল দুটা ৰেডি কৰি ৰাখক। মই অফিচলৈ গৈ পাই চাইন কৰি দিম, হ'ব? ঠিক আছে। অ'কে, থেংক ইউ বৰঠাকুৰ। আপোনাক কথা এটা সুধোঁ? তোমালোকৰ কাজিয়া কৰাৰ মোৰ মন নাই দেই। কাজিয়া কৰিবলৈ ময়ো অহা নাই, কথা এটাহে সুধিবলৈ আহিছিলোঁ, বেলেগ একো কথা নাই। সোধা। আমাৰ ঘৰলৈ যাবনে নাযায়? মা আৰু খুৰীয়ে ফোন কৰি কৰি বাৰে বাৰে সুধি আছে। যাবনে নাযায় কওক। তুমি গৈ আহা। কি? মই অকলে নাযাওঁ। যদি যোৱা হয় আমি দুয়ো একেলগেই যাম। আমি দুয়ো নহয়, গ'লে আমি চাৰিজনে যাম। ভালে হ'ল দিয়া, বিয়া আগত পৰিও তোমালোকৰ ঘৰৰ পৰা আহিব পাৰিব। তাতে মা আমাৰ লগত গ'লে তোমালোকৰ মা আৰু খুৰী এজনী ভাল নাপাব। হ'ব দিয়া, যাম। ক'ত যায় আপুনি?
পৰি খবৰটো দি আহোঁ। নালাগে, মই গ'লে কেৱল আপোনাৰ লগতহে যাম। এইটো আকৌ কেনেকুৱা কথা? যদি তেওঁলোকৰ আমাৰ ঘৰলৈ যোৱাৰ কথা মনলৈ নাহে তেনেহ'লে আমাৰো লগ ধৰি থকাৰ কোনো দৰকাৰ নাই। যাব মন থকা হ'লে কেতিয়াবাই গৈ আহিলেহেঁতেন। আমি কৈ থাকিবলৈ প্ৰয়োজন আছে বুলি অন্ততঃ মই নাভাবোঁ। গৰিমা, তোমাৰ এই মেণ্টেলিটিটো যিমান পাৰা সোনকালে চেঞ্জ কৰা। এনেকুৱা ধাৰণা যদি তোমাৰ মনত বাহ হৈ থাকে নহয়, এদিন কিন্তু কি কৰিব? মোৰ বিৰুদ্ধে থানাত গোচৰ দিব নে মোৰ ঘৰৰ মানুহৰ আগত মোৰ বিৰুদ্ধে কথা লগাব? ইনাফ ইজ ইনাফ। মোৰ সহ্যৰ সীমা তুমি পাৰ কৰি নল'বা। ইমান দিনে মই বহুত ধৈৰ্য ধৰি আছিলোঁ। তাৰ বাহিৰে আপুনি কি কৰিব পাৰে? আপুনি কেৱল মোৰ আগতহে শান্ত হৈ পৰে, কিন্তু মাৰ আগত তেনেই ফেঁচাটো হৈ মূৰ দুপিয়াই বহি থাকে। দেউতা অঁ মাতিছিল। বহা। হেৰি নহয়, তুমি কথা পাতিলা? পাতিলোঁ। পাতিলোঁ মানে ভালকৈ পাতিলানে? ভালকৈ পাতিলোঁ, কিন্তু দেউতা তাইক যেতিয়া মই লগ কৰাৰ কথা ক'লোঁ তাই চিধা না কৰি দিলে। সেইটোৱে কিবা এটা ভাল নালাগিল মোৰ। না কৰি দিলে মানে এইটোতো বৰ ভাল কথা। ভাল কথা? ভাল কথা বাৰু কেনেকৈ? চোৱা, আমাৰ ঘৰখনৰ বাবে তেনেকুৱা এজনী ছোৱালীৰ প্ৰয়োজন, যাতে প্ৰত্যেকটো কথাতে নিজৰ এটা গাটছ থাকে। আৰু মোৰ বোধেৰে পাৰিজাত তেনেকুৱা এজনী ছোৱালী। তুমি কৈছা যিহেতু মানিছোঁ বাৰু। তথাপিও কি? মানে আমাৰ ঘৰখনৰ লগত তাই জানো মিলিব পাৰিব? কিয় নোৱাৰিব? সঁচা কথা ক'বলৈ গ'লে তুমি সিহঁতৰ বেকগ্ৰাউণ্ডৰ বিষয়ে ভালকৈ নাজানাই। যোৰহাটৰ বিখ্যাত চলিহা পৰিয়ালৰ নাতিনী পাৰিজাত চলিহা। বংশৰ এটা নাম আছে। কিন্তু তাইৰ দেউতাকৰ ঘটনাটো? বাইদেউ চাগে এতিয়া নিজৰ ছোৱালীৰ বিয়াক লৈ ব্যস্ত, আৰু আমি একো এটা নজনাকৈ এইবোৰত মাত মতাটো উচিত হ'ব জানো? হ'লেও যদি কিবা কথা সিহঁতৰ মাজৰ প্ৰব্লেম সিহঁতে চলিউশ্যন ওলাব, তাৰ মাজত আমাৰ কি কাম? হ'লেও আগৰ ছোৱালীজনীৰ ক্ষেত্ৰতো আপুনি ইছুক মই বুজাইছিলোঁ, কাৰণ তেতিয়া তাৰ সমাজৰ প্ৰতি কোনো দায়বদ্ধতা নাছিল। কিন্তু বিয়াৰ পিছৰ কথাটো বেলেগ। মা নোহোৱা হোৱাৰ বাবে ভিতৰি ভিতৰি আমি কিমান কষ্ট পাই আছোঁ সেয়া কেৱল আমি বুজি পাওঁ। আমাৰ বাহিৰে এইবোৰ কথাত বুজি পোৱা মানুহ তুমি আৰু এই পৃথিৱীত নাপাবা। তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি, তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি। যোৰহাটৰ বিখ্যাত চলিহা পৰিয়ালৰ নাতিনী পাৰিজাত চলিহা। বংশৰ এটা নাম আছে। কিন্তু তাইৰ দেউতাকৰ ঘটনাটো? চোৱা, এইবিলাক কথাত তুমি মন নিদিবা। বহুত পুৰণি কথা সেইবিলাক। হ'লেও চোৱা বাবা, তোমাৰ মাৰ ইনচিডেণ্টটোৰ পাছত কিমান কথা কৈছিল, আমি জানো সেইবোৰত মন কাণ দিলোঁ? আৰে বিভিন্নজনে বিভিন্ন ধৰণৰ কথা ক'ব, কিন্তু সেই কথাবোৰত গুৰুত্ব দিব লাগিলে লোকচান কিন্তু আমাৰ নিজৰহে হ'ব। আজি তোমাৰ মা নোহোৱা হোৱাৰ বাবে ভিতৰি ভিতৰি আমি কিমান কষ্ট পাই আছোঁ সেয়া কেৱল আমি বুজি পাওঁ। আমাৰ বাহিৰে এইবোৰ কথাত বুজি পোৱা মানুহ তুমি আৰু এই পৃথিৱীত নাপাবা। সেইটো হয় বাৰু দেউতা। মা থকা হ'লে আজি বিয়াৰ কথাটো গম পাই কিমান যে সুখী হ'ল হয়। হ'ব দিয়া, এইবোৰ
আনৰ কথাত আৰু গুৰুত্ব নিদিওঁ মই গুড হেল্ল' খুৰী গৰিমা কি কৰি আছা এনেই আছোঁ খুৰী কিচেনৰ কাম হ'লেই নেকি আজি মই কিটচেনলৈ যোৱা নাই খুৰী কিয় গা বেয়া নেকি নাই নাই কিয়নো সুধিলা তেনেহ'লে তুমি কিচেনলৈ যোৱা নাই যে এনেই মায়ে অলৰেডি নিজে সকলোখিনি ৰেডি কৰিছে হ'লেও তুমি অকণমান হেল্প কৰি দিব পাৰিলা হয় সেইবোৰ বাদ দিয়া কোৱা কিয় ফোন কৰিছা কাইলৈ আহিবা নহয় চাওঁ ৰ'বা কিবা হয় আকৌ সময়ত আহিবা আকৌ কিয়নো সময়লৈ ৰৈ থাকিব লাগে বাইদেউ বৰকৈ আশা কৰি আছে গতিকে নাহাকৈ নাথাকিবা ঠিক আছে দিয়া ৰাখিছোঁ এতিয়া মোৰতো এতিয়া চিন্তাই হৈছে বাইদেউকো ফোনত নাপালোঁ তুমি আকৌ বাইদেউক কিয় ফোন কৰিছিলা ভাবিলোঁ গৰিমা আৰু ইছুৰ খবৰ এটা সুধোঁ তোমাৰো আৰু কাম নাই উঠিলেনো কি হয় সিহঁত দুটাৰ মাজত যদি কিবা তুমি এইবোৰত সোমাব নাযাবা দেই বাইদেউ চাগে এতিয়া নিজৰ ছোৱালীৰ বিয়াক লৈ ব্যস্ত আৰু আমি একো এটা নজনাকৈ এইবোৰত মাত মতাটো উচিত হ'ব জানো হ'লেও যদি কিবা কথাত সিহঁতৰ মাজৰ প্ৰব্লেম সিহঁতে চলিউশ্যন ওলাব তাৰ মাজত আমাৰ কি কাম হ'লেও আগৰ ছোৱালীজনীৰ ক্ষেত্ৰতো আপুনি ইছুক মই বুজাইছিলোঁ কাৰণ তেতিয়া তাৰ সমাজৰ প্ৰতি কোনো দায়বদ্ধতা নাছিল কিন্তু বিয়াৰ পিছৰ কথাটো বেলেগ এতিয়া সমাজখনৰ প্ৰতি ফেমিলিটোৰ প্ৰতি সি সমানে দায়বদ্ধ গতিকে সি ভাল বেয়াটো ভালদৰে জানিব আৰু তুমি বাইদেউক ফোন কৰিলে বিয়া বাৰুৰ কথাক লৈ ফোন কৰিবা এইবোৰ পৰিয়ালৰ কথা এভইড কৰি চলিবা বাকী ঠিক আছে দে হৰি ৰচোন কি কৰি আছা এই লগৰ এজনীৰ লগত কথা পাতি আছিলোঁ হেৰি নহয় এই মায়ে যে কিটচেনত কাম কৰি আছে তোমাক কিবা কৈছে নি সুৰ সৰকি সুহুৰি নামি আহে চনক জোনাকীত ৰয় থমকি আশাৰ ৰেঙনি ভাহে মনৰে কোঠালিত সময় ঠিকনা হেৰালে উন্মাদনা পদে খেদি ফুৰে সপোনৰ বাটেৰে উৰা মাৰে আধৰুৱা ক্ষণ বাৰে বাৰে আশাৰে ডিঙৰালৈ লহিয়ালে বেলি পদূলিতে হ'ল ফুট গধূলি বাগৰি বাগৰি সময় হ'ল ফুট গধূলি তল সদা শেৱালিত মন